আহিলোঁ একদম নদীৰ পাৰলৈ। নদীৰ পাৰতে বহি আজি প্ৰায়কেইটা বিষয়ত কথা পাতিম বুলি নকওঁ, কথা পাতিম আৰু আমাৰ আহিবলগীয়া নিউ ভেকেঞ্চি। বহি লৈছোঁ ধুনীয়াকৈ। আমাৰ ঘৰৰ সন্মুখত এখন নদী আছে, এখন কলং নদী। বাকী পাৰতে আহি এতিয়া বহি কথা অলপমান পাতোঁ। বাকী মোক লৈ কিছুমান কিয় জানো থাৰ্ড ক্লাছ কিছুমানে এনেকুৱা লেতেৰা কমেণ্ট দি থাকে। সিহঁতৰ সেইটো কামেই আৰু, কোনোবাই কিবা এটা কৰিব সিহঁতৰ কমেণ্ট পাছ কৰাইটো কাম। বাকী সিহঁতবোৰেনো কি কৰি আছে সেইটো বাৰু নকওঁৱেই। এতিয়া মেইন কথাটো হ'ল আমাৰ আহিবলগীয়া নিউ ভেকেঞ্চি 4000 অসম পুলিচৰ এইটো নিউ আপডেট, সেইটো গম পায়। আৰু বাকী নতুনকৈ আকৌ 3 লাখ চাকৰি দিয়াৰ কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে, অৰ্থাৎ আমাৰ মামা। আৰু মামা আঁৰত এই বাক্যশাৰী নানিব যে তোৰ কোনজনী মায়েৰৰ ভায়েৰে, সেই বাক্যশাৰী নানিব। মামা এইটো এটা মাতে আৰু এটা মৰমত মাতা নাম। কোনোবাই কিবা কি ভাবে নাভাবে সেইটো তেওঁলোকৰ কথা। মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, 4000 নিউ ভেকেঞ্চি আহিব অসম পুলিচৰ নৱেম্বৰ শেষৰ এই কেইটামান দিনৰ পাছতে, আৰু এইকেইদিনৰ ভিতৰতে এপইণ্টমেণ্টো দিব। সেইখিনি কাম ক্লিয়াৰ মুঠতে নৱেম্বৰ মাহতে একদম পূৰা কমপ্লিট চলি যাব। আৰু আমাৰ 3 লাখ চাকৰি দিয়াৰ কথা ক'লে। যদি চৰকাৰ জিকে তেতিয়াহে 3 লাখ চাকৰি, সেইটো পাছলৈ আকৌ মানে বৰ্তমান এতিয়া 4000 ভেকেঞ্চিয়ে আহিব। আমি সেইখিনি কথাই পাতিব লাগিব। আৰু বাকী মই যে ইমান দিনে ভিডিঅ'বিলাক বনাই আছোঁ, তাত মানে আজি কিছুদিনমানৰ পৰা এনেকুৱা কমেণ্ট কিছুমান আহে। মোৰ ফেচবুক পেজ এটা আছে, চাব, নীলোৎপল শইকীয়া ভ্লগছ। ফেচবুক পেজটোতে চাকৰিৰ সম্পৰ্কত ভ্লগ যিকোনো আপডেট দি থাকোঁ। নীলোৎপল শইকীয়া ভ্লগছ যিটো ফেচবুক পেজ আছে, সেই পেজটোত যেতিয়া মই চাকৰিক লৈ কেতিয়াবা নহয় প্ৰায় যেতিয়া ভিডিঅ' বা ফটো যেতিয়া শ্বেয়াৰ কৰোঁ, তাত কিছুমান ড্ৰেছত থকা মানে কি ক'ম আৰু, তেওঁলোকেও কমেণ্ট পাছ কৰে, তই কি লেউৰা কৰি আছ, তই এতিয়া চাকৰি এটা কিয় পোৱা নাই, আনক জ্ঞান দিবলৈ আহ। নীলোৎপল অসম টিপছ, আনক টিপছ দি থাকোঁতেই যাব। আৰু বাকী ভিক্টৰক মানে এইটো তেখেতক মানে কি এটা হেঁচা দিলে। মোক ট্ৰল কৰা হিচাপত ভিক্টৰক বহুতে হেঁচা দিলে। ভিক্টৰে কিন্তু মোৰ বিষয়ে একোৱে নাজানে। ভিক্টৰক খুব হেঁচা দি যেতিয়া মোক ট্ৰল কৰালে, আৰু ট্ৰল কৰোঁতে ভিক্টৰে যেতিয়া ধেমালিতে মোক লৈ এটা শব্দ প্ৰকাশ কৰিলে, আৰু সেই শব্দটোক লৈ মোক এতিয়া কমেণ্ট পাছ কৰি থাকে। ভিক্টৰেতো কামুক কৰিলে তামুক ক'লে, আৰে কৰি থাকক। ভিক্টৰে এতিয়াতো মই নিয়া পোৱাটোৱে বিচাৰোঁ। বাকী যি নহয় সেইখিনি কথা এতিয়া নকওঁ আৰু। কিন্তু এটা মেইন কথাটো হ'ল, মোক লৈ মানে এনেকুৱা কিছুমান কমেণ্ট পাছ কৰি থাকে যিকোনো মানে ছ'চিয়েল মিডিয়া, মোক আকৌ এটা ট্ৰল কৰাব বিচাৰি আছে। তহঁতে সেইবিলাকে কৰি থাকিবি। মই কৈছোঁ নহয়, মোৰ লগত একো কৰিবই নোৱাৰিবি, তহঁতে যি কৰ কৰি থাক। নিজে যিটো আছ সেইটো হিচাপতে থাক। আনক ট্ৰল কৰি আনক সমালোচনা কৰি পাবি কি? তোৰ নিজৰ কি? তহঁতৰ হৈছে কিন্তু তোৰ নিজৰটো ভাব। তোৰ বেকগ্ৰাউণ্ডটো কি? তহঁত কি কৰি আছ? তহঁত চোৰ নে ডকাইত সেইটো ভাব। আনক সমালোচনা কৰিবলৈ নাযাবি। আনক বেয়া কমেণ্ট এটা দিয়াটো ইমান ডাঙৰ কথা নহয়, কিন্তু নিজে যিটো কাম কৰি আছ সেই কামটো আমি আলোচনা কৰি বা আমি শুদ্ধ কৰি আছোঁ নে ভুল কৰি আছোঁ, সেই কথাটো চিন্তা চৰ্চা কৰি চোৱাটো আমাৰ বিবেক বুদ্ধি এইবিলাক থকাটো আমাৰ প্ৰয়োজনীয়। কিন্তু তহঁতৰ সেইখিনি নাই। আনক লেতেৰা কমেণ্ট দি থাকোঁতেই যাব। এতিয়া মোৰ চাকৰি কিয় অহা নাই? মই চাকৰিক লৈ ভিডিঅ' বনাই থাকোঁ, 2-3 বছৰ হ'ল মই ভিডিঅ' বনাই আছোঁ। তই ভিডিঅ' বনাই থাক, তোৰ এনেকেই যাব তেনেকেই যাব। মই আজি যিটো পৰ্যায়ত আছোঁ, অলপমান হ'লেও মই ইয়াতেই সুখী। মই কৈ থকা নাই মোক চাকৰি দে, মোক চাকৰি দে। মই এইবিলাক কৈ থকা নাই। মই কাকো ইণ্টাৰভিউ মাৰিছোঁ, হোৱা নাই, বছ সিমানেই। এইটো চিম্পুল। এতিয়া মই চিম্পুলকৈ ভাবি লৈছোঁ। মই কিবা কাৰোবাক কৈছোঁ নেকি, ঐ মোক চাকৰি এটা দে, মোক চাকৰি এটা দে? মই তেনেকৈ কৈছোঁগৈ নেকি? নাই কোৱা। আৰু কম্পিটিশ্যন লেভেলটো জানো, মই ইণ্টাৰভিউ বহুত মাৰিছোঁ, তেনেকৈ নকওঁ, প্ৰায়খিনিয়ে মাৰিছোঁ। কিন্তু মানে যিখিনি হোৱাৰ সম্ভাৱনাত থাকে, অসম পুলিচৰ 2-3 বাৰ মাৰিছোঁ, ৰিটেনত নাম অহা নাই। মোৰ ফিজিকেলটো ইমান ভাল নহয়, ৰানিঙত ভাল নম্বৰ পাওঁ, মোৰ লং জাম্পটো ভাল নহয়। মই সেইখিনি কৈ আছোঁ। বাকী টি আৰ্মিত আৰ্মিটো ৰানিং ফেইল কৰিছোঁ এবাৰ। ৰিটাৰ্ণত ভুল কৰি পেলালোঁ, এইটো বুকলেট নম্বৰটো ভুল কৰিলোঁ। আৰু এবাৰ কোনো কথা নাই বতা নাই, গোটেই ভেৰিফিকেশ্যন কৰাই দিলে, জইনিং হোৱা পৰ্যন্ত গোটেইখিনিকে চিলেকশ্যন কৰাই দিলে, তাৰপিছত আকৌ কেঞ্চেল কৰি দিলে। তাৰপৰা মানে এইবিলাকেই, যিহেতু মোৰ এতিয়ালৈকে হোৱা নাই এইবিলাকে, ক'ৰবাত ইটো নহয়, ক'ৰবাত সিটো নহয়, ক'ৰবাত কিবা এটা নিৰ্মাণে কিবা এটা মুঠতে হয়। যেতিয়া মানুহৰ চাকৰিটো যেতিয়ালৈকে নহয়, মুঠতে নামটো নাহে, তেতিয়ালৈকে কিবা নহয় কিবা এটা খেলি মেলি হৈ থাকে। আৰু কি কৰিব, তই আনক ভিডিঅ' বনাওঁতেই যাব, তই আনক এইবিলাক কৰি থাকোঁতেই যাব। নীলোৎপল অসম টিপছ, তই আনক টিপছ দিয়ে থাক, এইবিলাক কৰি থাকোঁতে তোৰ দিন যাব।
ফাল্টু কিছুমান কমেণ্ট কৰি থাকিব আৰু মোক কমেণ্ট কৰি তহঁতে পাবি কি নিজৰ কথাটো ভাব তহঁতে কি কৰি আছ মোক এটা লেতেৰা কমেণ্ট দিছে আৰু তহঁতৰ মনোবৃত্তি কেনেকুৱা সেই কমেণ্টটোতে গম পোৱা যায় মই কিছুমানে বহুত বেয়াকৈ ৰিপ্লাই দিওঁ কিন্তু এনেকুৱা লেতেৰা ৱৰ্ড ইউজ নকৰোঁ মানে দিওঁ আৰু ৰিপ্লাই বহুতকে দি দিওঁ মই স্ক্ৰীনশ্বট মই ফেচবুকত ভাইৰেল কৰি দিওঁ ষ্টৰি লগাই দিওঁ মোক কোনোবাই বেয়াকৈ দিয়ে মই ষ্টৰি দি দিওঁ গতিকে সাৱধান ড্ৰেছত থকা কিছুমানে মোক লেতেৰা কমেণ্ট পাছ কৰি থাকে তেনেকুৱা বহুত ড্ৰেছত থকা এনেকুৱা মানুহে আৰু মানুহে বুলি কৈছোঁ তেওঁলোকে মোক লেতেৰা কমেণ্ট কিছুমান দি থাকে তেওঁলোকক একদম পূৰা ড্ৰেছ প্ৰফাইল পৰ্যন্ত ষ্টৰি লগাই দিওঁ পিছত মোক ব্লক মাৰি চৰি ক'বলৈ বাধ্য হয় তেনেকুৱা নিচিনা কথা গতিকে যিকোনো মোক কমেণ্ট পাছ কৰোঁতে একদম সাৱধান লেতেৰা ফাল্টু আমি কমেণ্ট নকৰোঁ মই কাকো গৈ থকা নাই মোক চাকৰি দে মই আমুক কৈছোঁ তামুক কৈছোঁ মই কাকো কোৱা নাই মই নিজৰ কাম কৰিছোঁ ছ'চিয়েল মিডিয়া এইটো এটা প্লেটফৰ্ম এইটো নিজৰ প্ৰফেচনেল হিচাপত যদি ভাবি ল'ব পাৰে মানুহৰ লাইফটো বহুত চেঞ্জ কৰি দিয়ে গতিকে মই মোৰ হিচাপত যি কাম কৰি আছোঁ মই ইয়াতে যথেষ্ট মই কাকো কৈ থকা নাই চাকৰি দে এইবিলাক মই কৈ থকাকৈ নাই নহ'লেও নাই হ'লেও হ'ব নহ'লেও নাই বছ ইমানেই কথা ইয়াত আৰু দুখ কৰিবলগীয়া বিষয় একোৱেই নহয় দুখ কৰি কি পাব নিজে কিবা এটা কাম কৰি আছে বছ ইমানেই সেইটোতে 100% দিয়ে 1000 গুণ উন্নত আছে বছ ইমানেই কথা আৰু মোৰ ভিডিঅ' চাই বহুতে চাকৰি পাইছে তেওঁলোককতো সাংঘাতিকভাৱে মই কোৱা নাই যে মোৰ ভিডিঅ' চাইহে চাকৰি পাইছে তেওঁলোকে কষ্ট নকৰা গৈছে তেনেকুৱা নহয় আজি তাৰিখত ইনষ্টাগ্ৰামত সাংঘাতিক মেছেজ পাই থাকোঁ অসম পুলিচৰ বেছি কাৰণ মই কেণ্ডিডেটটো মই ফিজিকেলি যিহেতু কেণ্ডিডেট গতিকে এডিআৰইক বা অন্যান্য ডিপাৰ্টমেণ্টক লৈ ইমান বিশেষ মানে কি ক'ম এতিয়া মানে ভিডিঅ' নিদিওঁ বুলি ক'লেও সেইটো ভুল নহ'ব দিওঁ আৰু কিন্তু কাটচিট কিন্তু মানে হেৰি হয় অসম পুলিচক লৈ যেতিয়া ভিডিঅ'সমূহ দিয়ে যেতিয়া এতিয়া আজি তাৰিখত বহুতে পাইছে ফৰেষ্টতো বহুতে পাই গ'ল কামাণ্ডো এনেকৈ বহুতে পাই গ'ল ভিডিঅ' চাই মানে এনেকুৱা সেইটো তেওঁলোক কষ্ট কৰিছে খালি মই কৈ দিওঁ না আমুকটো পষ্ট ওলাইছে তামুকটো ওলাইছে আজি ইণ্টাৰভিউ এনেকুৱা হৈছে আজি এইখন ৰিজাৰ্ভত তেনেকুৱা হৈছে আজি সেইখন ৰিজাৰ্ভত আজি ইমান আমুকে কিমান নম্বৰ পাইছে আমুকে কিমান হৈছে যেতিয়া মানে ইণ্টাৰভিউ হৈ যোৱাৰ পিছত যেতিয়া কেণ্ডিডেটক লৈ পেলাই যেতিয়া ইণ্টাৰভিউবিলাক লওঁগৈ মোৰ ভিডিঅ' চাই বহুতে ভাল পায় আৰু এতিয়া মোক প্ৰায় মেছেজ কৰি থাকে কমেণ্ট কৰি দাদা তোমাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিলে তোমাৰ চাকৰি পায়ে তোমাৰ ভিডিঅ' জ'চ লৈ আজি চাকৰি পালি ইমান ধুনীয়া সাংঘাতিক কমেণ্ট কৰি থাকে তেওঁলোককতো ধন্যবাদ ৰিচেণ্ট মই 2-এটা ভিডিঅ' দিছোঁ সেই ভিডিঅ' কমেণ্টবিলাক চাবা মোৰ দাদা মই গ্ৰেড 4 চিলেকশ্যন পালোঁ কেৱল তোমাৰ ভিডিঅ' চাই তুমি বহুত জোচ সাহস দিছিলা দাদা মই অসম পুলিচৰ ABB কামাণ্ডত পালোঁ তোমাৰ ভিডিঅ' চাই মৰিগাঁৱত তেনেকুৱা বহুত ল'ৰা আছে মোক বহুতে কল মেছেজ প্ৰায় কৰি থাকে দাদা তুমি ইমান ধুনীয়া ভিডিঅ' বনাই মোক ইমান ভাল পায় গতিকে ভাল লাগে ইমান পজিটিভ কমেণ্টবিলাক ভাল লাগে সেই জোচবোৰে মোক ভিডিঅ' বনাবলৈ বাধ্য কৰে কিন্তু এনেকুৱা নহয় মানে কি ক'ম আৰু এইটো বুজাব নোৱাৰিম খালি মোৰ চাকৰি হোৱা নাই সেইটো নাই হোৱা বছ ইমানেই যদি হয় কৈ দিম বছ ইমানেই কথা আৰু গতিকে মোৰ হোৱা নোহোৱা মোক লেতেৰা কমেণ্ট এটা দি বেলেগে একো কৰিব নোৱাৰে কৰি থাক লেতেৰা কমেণ্ট দি মানুহক কি পাবি তোনে নিজৰটো ভাব ন গতিকে এইবিলাক আল্টু ফাল্টু কমেণ্ট পাছ কৰি একো লাভ নাই তহঁতৰ মনোবৃত্তি লেতেৰা একদম থাৰ্ড ক্লাছ মাইণ্ডছেট যিবিলাকে আনৰ হিংসা সমালোচনা কৰি খুব বেছি ভাল পায় কোনোবাই কিবা এটা কৰিব তাক সমালোচনা কৰিয়ে ভাল পায় তহঁতে সেইবিলাকেই কৰি থাকিব বাকী একোডাল কৰিব নোৱাৰে হয় তহঁতে ড্ৰেছত আছে হয় তহঁতৰ 2 পইচা হয়তো কাৰোবাৰ ইনকমো বেছি আছে কিন্তু এইটো বোলা বস্তুটো একোৱেই নাই তহঁত মানুহৰ শাৰী নপৰে গতিকে সেইটো কাৰণে কাৰোবাক লেতেৰা কমেণ্ট দি খুব বেছি ভাল পাওঁ মোৰ চাকৰি হৈছে নহৈছে ইণ্টাৰভিউ দিছোঁ নিদিছোঁ সেইখিনি কেৱল মোৰ কথা আৰু এতিয়া মই আহিবলৈকে চাকৰিক লৈ মই এনেকৈ কৈ থাকিম নেকি মই এনেকৈ প্ৰেক্টিছ চলাম এইবাৰ ল'বই লাগিব তেনেকৈ আকৌ ভিডিঅ' দি থাকিম নেকি নিদিওঁ মই এতিয়া আহিবলৈকে ইণ্টাৰভিউ দিওঁ নিদিওঁ সেইটো মোৰ পাৰ্চনেল কথা প্ৰস্তুতি চলাওঁ নাচাওঁ সেইটো মোৰ ব্যক্তিগত কথা কিন্তু মই প্ৰফেচনেল হিচাপত যিটো হিচাপত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ যিটো ৰাইজক যিখিনি মানে কেণ্ডিডেটক যিখিনি বুজাইছোঁ মই তেওঁলোকক বুজাই থাকিবই লাগিব এতিয়া নিউ ভেকেঞ্চিক লৈ মই তেওঁলোকৰ কাৰণে ভিডিঅ' বনাই থাকিব লাগিব ডেইলি বনাব লাগিব নিউ ভেকেঞ্চি আকৌ আহি আছে 4000 5000 যিয়ে নহওক আহি আছে গতিকে নৱেম্বৰ শেষত আহিবই আৰু নৱেম্বৰ মাহত গোটেইখিনি জইনিঙো হৈ যাব সেইখিনিলৈ ভিডিঅ' বনাই থাকিম গতিকে কণ্টিনিউ প্ৰেক্টিছ কৰিও থাকা বনাই থাকিম খালি চৰকাৰক ধন্যবাদো জনাব লাগিব কাৰণ যথেষ্টখিনি কাম কৰি আছে চৰকাৰী চাকৰিক লৈ বাকী ইমানেই এতিয়া বহুত কেণ্ডিডেটে কৈয়ে থাকে যে দাদা তোমাৰ ভিডিঅ' চাকৰি পাছত বা ইমান ধৰণৰ কমেণ্ট মেছেজবোৰ কৰি থাকে তেওঁলোকক সঁচাই বহুত বেছি ভাল লাগে বহুতে নম্বৰো লয় ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক মুঠতে কমেণ্ট কৰি থাকে আৰু ভাল লাগে আৰু ইমানেই কথা আছিল বিশেষ মানে তেনেকুৱা একো নহয় খালি মানে মনত কিছুমান কথা আছিলে সোমাই আছিলে অলপমান শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কোনে কি হিচাপত নুবুজিল নাজানো কিন্তু মোৰ ভিডিঅ' চাই কিন্তু বহুতে চাকৰি পাইছে তেনেকৈ নকওঁ কিন্তু তেওঁলোকে নিজা চেষ্টা কষ্ট কৰি পাইছে খালি মই তেহেঁতক মানে আপডেটবোৰ টোটেলি মানে জেনুইন যেতিয়া মানে এটা মানুহক সোমোৱাই দিওঁ ন ভাল পায় যথেষ্টখিনি ভাল পায় এতিয়া বিশেষ একো নকওঁ নিউ ভেকেঞ্চি আহিছে প্ৰস্তুতি চলাই থকা নৱেম্বৰ মাহতে গোটেইখিনি গম পাবা নৱেম্বৰ শেষৰ ফাললৈ সকলোবিলাক আপডেট A to Z গম পাই যাবা নিউ ভেকেঞ্চিক লৈ প্ৰস্তুতি চলাই থকা ডেছক্ৰিপশ্যনত বহুখিনি বুকৰ লিংক দিয়া হৈছে অৰ্ডাৰ কৰি ল'বা আৰু বেয়া কমেণ্ট পাছ কৰি থকা সকলে বেয়া কমেণ্ট কৰি থকা তোমালোকৰ কামেই সেইটো
আৰু বাকী মই ৰিপ্লাই নিদিওঁ সেই বেয়া কমেণ্টবিলাকক নেক্সট কেতিয়াও। যি কৰি আছা কৰি থাকা, সেইটো তোমালোকৰ কথা। বাকী ইমানেই কথা আছোঁ, মই ইণ্টাৰভিউ দিছোঁ নিদিছোঁ, মোৰ চাকৰি হৈছে নহয় ৰাইজে দেখি আছে। নহ'লেও নহ'ব, বাকী হ'লেও হ'ব। তাত আৰু ইমান এতিয়া মাথা মাৰি থকা ইমান প্ৰয়োজন নাই। বাকী প্ৰস্তুতি চলাই থাকা, ইমানেই কথা আছিল। ধন্যবাদ। বাকী যিসকলে ভাল ভাল পজিটিভ কমেণ্ট কৰি থকা তেওঁলোককতো একদম মৰমৰ এটা চুমাই দিছোঁ। গতিকে ভাল লাগিল, ল'ৰা ছোৱালী সকলোলৈকে ভাল লাগিল ইমান ধুনীয়া কিছুমান কমেণ্ট পাছ কৰা, লগ কৰিব বিচৰা, নম্বৰ লোৱা, ভাল লাগে। গতিকে ইনষ্টাগ্ৰামত মেছেজ কৰিবা, নিশ্চয় ৰিপ্লাই কৰিম সকলোৱে। খালি থাকেই কিছুমান দুই এটা লেতেৰা কমেণ্ট দিয়া, কিছুমান ফেক প্ৰফাইল কিছুমান ইউজ কৰি। ধন্যবাদ।